আজি অলপ আগতে মই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স নটিফিকেশ্যনৰ পৰা এখন নটিচ পালোঁ যে GNM CEE এন্ট্ৰেন্স এক্সামিনেশ্যন পৰীক্ষাটো হ'ব আপোনাৰ 11 আগষ্ট 2024 ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ হ'ব আৰু নটিচত লিখিছে যে ডাউনলোড এডমিট কাৰ্ডছ আপোনালোকে ডাউনলোড কৰিব পাৰে এই মাহৰ মানে আগষ্ট মাহৰ 7 তাৰিখৰ পৰা এডমিট কাৰ্ড দিব সো আপোনালোকে 7 আগষ্টৰ পৰা GNM এন্ট্ৰেন্সৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডত পৰীক্ষাৰ চেণ্টাৰ ক'ত পৰিছে সেইবিলাক লিখা থাকিব সো নোটিছখন মই এবাৰ পঢ়ি দিছোঁ এডুকেশ্যনেল নোটিছ GNM এন্ট্ৰেন্স examination 2024 scheduled to be held on 14 তাৰিখ 7 মাহ 2024 which was postponed by letter number 149/2024 dated 10/7/2024 will be held on 11 আগষ্ট 2024 মানে যোৱা জুলাই মাহত হ'বলগীয়া এন্ট্ৰেন্স এক্সামিনেশ্যনটো আছিলে আপোনাৰ 14 জুলাইত হ'বলগীয়া এন্ট্ৰেন্স এক্সামিনেশ্যনটো পষ্টপন কৰি এতিয়া 11 আগষ্ট 2024 তাৰিখে অনুষ্ঠিত হ'ব দিনৰ 11 বজাৰ পৰা 1 বজালৈ The candidates are requested to download their fresh admit cards by logging into application portal from 7 August 2024 onwards. As some examination centers have been changed due to unavailable circumstances. যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ 7 আগষ্ট 2024 পৰা ডাউনলোড কৰিব পাৰিব আগৰ এডমিট কাৰ্ডসমূহ এতিয়া নহ'ব নতুনকৈ ডাউনলোড কৰিব লাগিব আৰু এডমিট কাৰ্ডসমূহত আগৰ যিবিলাক চেণ্টাৰ আছিলে সেই চেণ্টাৰসমূহ চেঞ্জ হ'ব বুলি কৈছে কিজানি আগৰ চেণ্টাৰটো নপৰিব পাৰে এতিয়া নতুনকৈ হ'ব পাৰে চেণ্টাৰ সো গাইজ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ থ্যাংক ইউ